এক নম্বৰ প্ৰশ্ন, অসমৰ কোন জিলাত ভাৰতৰ সৰ্বপ্ৰথম সৌৰচালিত ৰেলৱে ষ্টেচন অৱস্থিত? অপশ্যনসমূহ হৈছে এ নগাঁও, বি ধুবুৰী, চি তিনিচুকীয়া, ডি লখিমপুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তিনিচুকীয়া। ২ নম্বৰ প্ৰশ্ন, কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত? অপশ্যনসমূহ হৈছে এ নীলাচল, বি চন্দ্ৰনাথ, চি বৰাইল, ডি পাটকাই। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নীলাচল। ৩ নম্বৰ প্ৰশ্ন, অসমত প্ৰথম তেল খনি ক'ত আৱিষ্কাৰ হৈছিল? অপশ্যনসমূহ হৈছে এ ডিগবৈ, বি মৰাণ, চি নাহৰকটীয়া, ডি খড়গাঁও। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিগবৈ। অসমৰ কোন জাতীয় উদ্যানে বিগ 5 জন্তু পোৱা যায়? অপশ্যনসমূহ হৈছে এ মানাহ, বি কাজিৰঙা, চি নামদফা, ডি ওৰাং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাজিৰঙা। ৫ নম্বৰ প্ৰশ্ন, ৰংঘৰ ক'ত অৱস্থিত? অপশ্যনসমূহ হৈছে এ তেজপুৰ, বি শিৱসাগৰ, চি যোৰহাট, ডি গোলাঘাট। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসাগৰ। ৬ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম ছপা গ্ৰন্থখন কোনটো? অপশ্যনসমূহ হৈছে হেমকোষ, বি নম্বৰ হৈছে ধৰ্মপুথি, চি নম্বৰ বুৰঞ্জী, ডি নম্বৰ আনন্দৰাম ঢেকিয়াল বৰফুকনৰ ৰচনা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ধৰ্মপুথি। ৬ নম্বৰ প্ৰশ্ন, অসমৰ একমাত্ৰ পাহাৰীয়া জিলা কোনটো? অপশ্যনসমূহ হৈছে এ কাৰ্বি আংলং, বি ডিমা হাছাও, চি কোকৰাঝাৰ, ডি হাইলাকান্দি। এই প্ৰশ্নৰ সঠিক উত্তৰটো কি হ'ব কমেণ্ট বক্সত জনাব। ৮ নম্বৰ প্ৰশ্ন, অসমত ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত? অপশ্যনসমূহ হৈছে এ বৰাক, বি দিহিং, চি ব্ৰহ্মপুত্ৰ, ডি সোৱণশিৰি। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ব্ৰহ্মপুত্ৰ। ৯ নম্বৰ প্ৰশ্ন, এক শৰণ নাম ধৰ্মৰ প্ৰৱৰ্তক কোন? অপশ্যনসমূহ হৈছে এ মাধৱদেৱ, বি শংকৰদেৱ, চি দামোদৰদেৱ, ডি হৰিদেৱ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শংকৰদেৱ। আজিৰ শেষ প্ৰশ্ন ১০ নম্বৰ, অসমত প্ৰথম বিশ্ববিদ্যালয় কোনটো? অপশ্যনসমূহ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৱাহাটী বিশ্ববিদ্যালয়।